দুজন মানুহ তিনিজন মানুহ ওচৰলৈ দেখোন আৰক্ষীৰ দলটো যোৱা নাই সেইটো কেনেকুৱা তদন্ত সেই কথাবিলাক আমি বুজি পোৱা নাই গতিকে এতিয়া আপোনাৰ এই অভিযুক্ত বিলাকক সময় দি থকা হৈছে অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বিশেষকৈ আৰু অসম পুলিচ সিআইডি আপোনাৰ এসআইটি সেই সকলো বাহিনীৰ ফালৰ পৰা আসলতে তেওঁলোকক এভিডেন্স বিলাক নাইকিয়া কৰিবৰ কাৰণে সময় দিয়া হৈছে আপোনালোকে চাওকচোন বাৰু মানে অভিযুক্ত আপোনাৰ প্ৰেছ কনফাৰেন্স কৰিব পাৰে ইন্টাৰভিউ দিব পাৰে আপোনাৰ বিভিন্ন চেনেলত সাক্ষাৎকাৰ দিব পাৰে তাৰ পাছতো সিআইডিৰ দলটো এতিয়ালৈকে সেই মানুহবিলাকৰ ওচৰ চাপিব পৰা নাই এই কথাটো কি গুচাইছে আসলতে মানে সঁচাসঁচিকে জুবিনদাক ন্যায় দিয়াৰ ক্ষেত্ৰত যে অসম চৰকাৰে যে সঁচাসঁচিকে যে ন্যায় দিব সেই কথাটোলৈ যাব পৰা নাই দিয়া আৰু ন্যায় নিদিব যেন লাগে মানে শান্তনু মহন্তৰ আপোনাৰ সেই নৰ্থ ইষ্ট ফেষ্টিভেলটোৰ লগত মুখ্যমন্ত্ৰী পৰিয়ালৰ যে এটা সংযোগ আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে ইতিমধ্যে যে ফেশ্বন শ্ব' জুবিনদা মৃত্যুৰ পাছতো বোলে ফেশ্বন শ্ব' কৰি আছিলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যিটো ফেশ্বন শ্ব' অনুষ্ঠান সেইটো চলি আছিলে বুলি কৈছে ছিংগাপুৰত গতিকে শান্তনু মহন্তৰ লগত যে মুখ্যমন্ত্ৰীৰ পৰিয়াল বা মুখ্যমন্ত্ৰীৰ নিজৰো এটা সাংঘাতিক ধৰণৰ সুসম্পৰ্ক আছে সেই কথা বতৰাবিলাকে আচলতে আগৰ যিবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে মুখ্যমন্ত্ৰী এতিয়া বিভিন্ন কথা ক'লেও কি হ'ব যে শান্তনু মহন্তৰ লগত থকা বহুত ফটো ইতিমধ্যে ভাইৰেল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ইভেন আমি এটা কথাটো জানো ন যে শান্তনু মহন্ত বা ভাস্কৰজ্যোতি মহন্ত বা ননীগোপাল মহন্ত সেই মানুহবিলাকৰ লগত আমিতো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহ বুলিয়ে ভাবো কেনেকুৱা এটা ঘনিষ্ঠ সম্পৰ্ক 2015 চনত যেতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিয়ে আসলতে গোচৰ ৰুজু কৰাৰ কথা কৈছিলে সিবিআই তদন্ত ঘোষণা কৰা হ'ব বুলি কৈছিল লুইছ বাৰ্জাৰ কেলেংকাৰী সাৰদা কেলেংকাৰী বিভিন্ন ৰোজ ভেলি কেলেংকাৰী সেইবিলাকক লৈ বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালে কৈছিলে যে সিবিআই তদন্ত হ'ব গোচৰ ৰুজু কৰা হ'ব সেই সময়ছোৱাত আমি দেখিছিলো যে ননীগোপাল মহন্তৰ ঘৰত আসলে মিটিং বিলাক চলি আছিল তাৰ পাছত আপোনাৰ বিজেপিত জয়েন কৰিছে মুখ্যমন্ত্ৰী গতিকে সেই সংযোগবিলাক আছে নহয় শান্তনু মহন্তৰ লগত মুখ্যমন্ত্ৰীৰ যে সংযোগটো আছে তেওঁৰ ভাতৃবিলাকৰ লগত যে সংযোগবিলাক আছে সেইটো দেখি আছো ন আৰু আপোনালোকে এটা কথা চাওক যে নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালীৰ নামত কিমান টকা আজি চৰকাৰৰ ফালৰ পৰা দি থকা হয় আজিতো তালিকাবিলাক প্ৰকাশ হৈছে লাহে লাহে এটোতো অসম চৰকাৰৰ অনুষ্ঠান বুলিয়ে ক'ব পাৰি অসম চৰকাৰৰ পৃষ্ঠপোষকতাত নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালী অনুষ্ঠান যে হয় সেই কথাটো আজি প্ৰমাণ হৈ গ'ল গতিকে সেইটোতো ৰাইজৰ অনুষ্ঠান নহয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অনুষ্ঠান নহয় এইটো গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই জুবিনদাৰ মৃত্যুৰ ঘটনাটোক লৈ সিবিআই তদন্ত দিব খোজা নাই মানে এটা কথাই প্ৰমাণ হৈছে যে তেওঁলোকে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপি চৰকাৰে পলিটিক্সৰ কথা নাই কৈ দিম আৰু এইবিলাক কথা এতিয়া যে তেওঁলোকে এতিয়া জুবিনদাক ন্যায় দিয়াৰ ক্ষেত্ৰত আসলতে তেওঁলোকে গাফিলতি কৰিছে আৰু ন্যায় নিদিয়ে এই কাৰণে কাৰণ তেওঁৰ হুৱে বাবে থকা মুখ্যমন্ত্ৰী জনৰ ঘনিষ্ঠ মানুহবিলাক আজি ইনভলভ হৈ আছে এই নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁৰ ঘৰৰ মানুহ গোটেই খোপা গতিকে সেইকাৰণে তেওঁ তদন্তটো সিবিআইক নিদিয়ে ৰাইজে কৈছে সিবিআইক দিবলৈ তেওঁ এসআইটি গঠন কৰিছে এসআইটি গঠন কৰি জুনমণি ৰাভাৰ কেছটোত দেখিলো নহয় দেখিলো তো একো ফলাফল নাহিলে ৰাইজে আশা কৰা ধৰণে কিবা ফলাফল আহিলে নে গতিকে এনেকুৱা ধৰণে জুবিনদাৰ নিচিনা আসলতে এগৰাকী ব্যক্তিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে এনেকুৱা আসলতে কাম কৰা উচিত নাছিলে অসমবাসী ৰাইজে কৈ আছিল যে সিবিআই তদন্ত হ'ব লাগে পানীৰ নখৰকা এটা তদন্ত লাগে তাৰ খাতিৰত কোৱা হৈছিল এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে যে সিবিআই তদন্ত নিদিয়ে এতিয়া